অসমীয়া সমাজ জীৱনৰ কাৰণে এটা ডাঙৰ ক্ষতি। অসমৰ এগৰাকী মহিয়সী নাৰী, অদম্য সাহসী পদ্মশ্ৰী বিৰুবালা ৰাভাৰ বিয়োগে আমাক সকলোকে ব্যথিত কৰিছে। আৰু আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ আৰু অসম চৰকাৰৰ হৈ মই ইয়াত উপস্থিত হৈছোহি আৰু সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছে। আৰু আহি মই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। বাইদেউক আমি এগৰাকী গাঁৱৰ ভিতৰত সাহসী মহিলা বিচাৰি পাইছিলোঁ, যিটো ডাইনী অন্ধবিশ্বাসৰ বিৰুদ্ধে মুক্ত কণ্ঠে সাহসেৰে মাত মাতিছিলে। এই যিটো বৃক্ষ অসম মহিলা সমতা ছ'চাইটিয়ে ৰুইছিলে সমাজত তেখেতে গোটেই সমগ্ৰ বিশ্বতে তেখেতৰ নাম খোদিত কৰিছে। আৰু আমি বাইদেউক আজি হেৰুৱাইছোঁ। গতিকে আমি এই বাইদেউৰ যিখিনি কৰ্মৰাজি, বাইদেৱে যিটো বিচাৰিছিলে, এইটো কুসংস্কাৰমুক্ত এখন সমাজ হ'ব লাগে। নিৰ্দোষী মানুহে কোনো নিৰ্যাতনৰ বলি হ'ব নালাগে। এনেগৰাকী মহান ব্যক্তি আমি আমাৰ মাজৰ পৰা হেৰুৱাইছোঁ। আৰু বাইদেউৰ যিখিনি আদৰ্শ, সেইখিনি যাতে আমি সমাজে জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ। বাইদেউৰ যিখিনি ইচ্ছা, সেইখিনি যাতে আমাৰ ফলৱতী কৰিব পাৰোঁ, এইখিনি মই আশা ৰাখিছোঁ।